তৃতীয় ভাৰত আমেৰিকা 2+2 মন্ত্ৰী পৰ্যায়ৰ বৈঠক দেশ দুখনৰ মাজত প্ৰতিৰক্ষা উদ্যোগী সহযোগিতা বিষয়ক 5খন চুক্তিত স্বাক্ষৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক আৰু BCCI বিৰাট কোহলিৰ নেতৃত্বত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লগা ভাৰতীয় দলৰ খেলুৱৈৰ নাম ঘোষণা নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই উৎপল কুমাৰ দাস এটা বিৰং বাতৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কালি প্ৰতিৰক্ষা উদ্যোগিক সহযোগিতা বিষয়ক 5খন চুক্তি স্বাক্ষৰিত হয় নতুন দিল্লীৰ হায়দৰাবাদ হাউছত কালি অনুষ্ঠিত তৃতীয় ভাৰত আমেৰিকা 2+2 মন্ত্ৰী পৰ্যায়ৰ বৈঠকত দুয়োখন দেশে এই চুক্তিকেইখনত স্বাক্ষৰ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে ভাৰতক প্ৰতিনিধিত্ব কৰা এই বৈঠকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাইক পম্পিও আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এছপাৰে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে ইয়াৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুইজন প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ সামৰ্থ্যৰ বিষয়সমূহ 2+2 মন্ত্ৰী পৰ্যায়ৰ বৈঠকত আলোচনা কৰা হয় বৈঠকত হোৱা আলোচনাৰ ভিত্তিত ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰতিৰক্ষা উদ্যোগৰ ভিত্তি বিনিময় আৰু সহযোগিতা চুক্তি স্বাক্ষৰ কৰা হয় আৰু এয়া দুইখন ৰাষ্ট্ৰৰ বাবে ঐতিহাসিক বুলি বিবেচিত হৈছে To India to meet us amidst the threat of COVID-19 pandemic. I deeply appreciate your commitment to our bilateral relations. During the meeting today, we have had comprehensive discussions on key aspects of our bilateral and multilateral cooperation. We considered the major challenges we face, the need for quick economic recovery and growth, prevention of the pandemic rebuild, the global supply chains. Minister of External Affairs, Dr. S. Jaishankar. বৈঠকত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই একেলগে আঞ্চলিক আৰু বিশ্বায়তনিক প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত থকা প্ৰকৃত পাৰ্থক্যসমূহ আঁতৰাই ভৌগোলিক অখণ্ডতা ৰক্ষাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সম্পদ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব in the days ahead, many more good things that will occur. Now may I request Mr. Cale Brown to invite questions from the U.S. media. Over to you, Cale. And I'll turn to our U.S. colleagues for one question per, and I'll ask you to identify to whom you're directing your question. Let's start with Paul Hanley from AFP. Hi. For Minister Singh, could you tell us where this relationship, distancing yourself from Russian suppliers, including for the S-400? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্নীতিৰ বিৰুদ্ধে সদা সতৰ্ক হৈ থাকিবলৈ দেশবাসীলৈ আহ্বান জনাইছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIৰ উদ্যোগত কালি আয়োজিত 3-দিনীয়া ৰাষ্ট্ৰীয় তদাৰকী সজাগতা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্স যোগে সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশাসনীয় প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলাৰ লগতে উন্নয়নৰ দিশত গ্ৰহণযোগ্যতা আহৰণ কৰাটো আটাইৰে কাম্য তেওঁ কয় যে বছৰ বছৰ ধৰি দেশত দুৰ্নীতি অৰ্থনৈতিক অপৰাধ ড্ৰাগছ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ বাবে পুঁজি সংগ্ৰহ আদি অনৈতিক কাৰ্যসমূহ সমূলনছে নিৰ্মূল কৰাত গুৰুত্ব দিয়া হৈছে शेल कंपनियों का जाल टैक्स हैरेसमेंट टैक्स चोरी ये सब बरसों तक चर्चा के केंद्र में रहा साथियों 2014 में जब देश ने एक बड़े परिवर्तन का फैसला लिया जब देश एक नई दिशा में आगे बढ़ा बहुत बड़ा चैलेंज था इस माहौल को बदलना ऐसे क्या देश ऐसे ही चलेगा देश में ऐसे ही होता रहेगा इस सोच को बदलना शपथ ग्रहण के बाद इस सरकार के पहले 2-3 आदेशों में काले धन के खिलाफ कमेटी बनाने का भी फैसला शामिल था सुप्रीम कोर्ट के कहने के बावजूद
इस कमेटी का गठन लटका हुआ था। इस फैसले ने भ्रष्टाचार के खिलाफ सरकार का कमिटमेंट दिखा दिया। कोविड-19 মহামাৰীৰ বাবে বিগত 7 মাহে বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিক্ষা স্বাস্থ্য আদি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই ক্ষেত্ৰত বিদ্যালয়সমূহত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰসমূহ শীঘ্ৰে স্থানান্তৰ কৰিবলৈ আৰু প্ৰতিখন বিদ্যালয়ৰ সৈতে একোটা স্বাস্থ্য কেন্দ্ৰ সমন্বিত কৰিবলৈ বৈঠকখনত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। তেওঁ লগতে অনলাইন যোগে পাঠ গ্ৰহণ কৰাত সহায়ক হোৱাকৈ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকলৈ স্মাৰ্টফোন প্ৰদানৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মতে অহা 2 নৱেম্বৰৰ পৰা ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীৰ পাঠদানসমূহ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আৰম্ভ হ'ব। সেই অনুসৰি প্ৰতি সপ্তাহৰ সোম বুধ আৰু শুকুৰবাৰে ষষ্ঠ সপ্তম নৱম আৰু দ্বাদশ শ্ৰেণীসমূহ আৰু মঙল বৃহস্পতি আৰু শনিবাৰে অষ্টম দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান কৰা হ'ব। কোভিড-19 পৰিস্থিতিৰ সৈতে মুখামুখি হ'ব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি নিৰ্দেশনাসমূহৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠান মেট্ৰ' ৰেল শ্বপিং মল হোটেল ৰেষ্টুৰেণ্ট ৰেল আদি খোলাৰ ক্ষেত্ৰত জাৰি কৰা নীতি নিৰ্দেশনাসমূহ নৱেম্বৰ মাহ পৰ্যন্ত বাহাল থাকিব। কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নিৰ্দেশনাটোত কোৱা হৈছে যে এতিয়াও কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ অন্ত পৰা নাই আৰু এই ক্ষেত্ৰত সকলো নাগৰিকে চৰকাৰৰ নীতি নিৰ্দেশনাসমূহ মানি চলাটো জৰুৰী। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 93.28% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা টুইটযোগে কয় যে কালি নতুনকৈ 2443 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত মুঠ আৰোগ্যৰ সংখ্যা 1,91,027 হৈছেগৈ। আনহাতে কালিৰ দিনটোত 26,164 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 403 গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 2,04,789 বৃদ্ধি পাইছে। ৰাজ্যখনত সম্প্ৰতি 12,845 গৰাকী লোক চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত ৰাজ্যত 6 গৰাকী লোকৰ কোভিডত মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 914 বৃদ্ধি পাইছে। ভাৰতত কোভিড-19 পৰা আৰোগ্যৰ হাৰ 90%ৰো অধিক হৈছেগৈ। শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত 72 লাখৰো অধিক লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে। দেশত মুঠ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 79,46,429 বৃদ্ধি পাইছে। দেশত বৰ্তমান 6,25,857 জন লোক কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে দেশত মৃত্যু হোৱা লোকৰ সংখ্যা 1,19,502 বৃদ্ধি পাইছে। দেশত কোভিড-19 পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যাই 72 লাখ অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কালি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে দেশত কোভিডৰ সংক্ৰমণৰ হাৰ অৱনমিত হৈ অহা পৰিলক্ষিত হৈছে। তেওঁ কয় যে যোৱা 13টা দিনৰ ভিতৰত দেশত আৰোগ্যৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু এই সংখ্যা 60 লাখৰ পৰা 70 লাখ হৈছেগৈ। বৰ্তমান আৰোগ্যৰ হাৰ 72 লাখ অতিক্ৰম কৰাটো শুভ লক্ষণ বুলি তেওঁ কয়। আনহাতে দেশত মৃত্যুৰ হাৰ ক্ৰমান্বয়ে অৱনমিত হৈ আছে আৰু কালি এই হাৰ 1.50% হৈছে। স্বাস্থ্য সচিবগৰাকীয়ে কয় যে যোৱা 5 সপ্তাহৰ পৰা দেশত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা গড় হিচাপত কমি আহিছে। আনহাতে কৰোনাত আক্ৰান্তৰ সংখ্যা যথেষ্ট কমি আহিছে আৰু কালি এই সংখ্যা 6,25,857 হৈছেগৈ। তেওঁ কয় যে মহাৰাষ্ট্ৰ কেৰালা আৰু কৰ্ণাটকত সক্ৰিয় ৰোগীৰ সংখ্যা আটাইতকৈ অধিক হৈ আছে। যোৱা 24 ঘণ্টাত 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সক্ৰিয় ৰোগীৰ হাৰ 49.4 হৈছেগৈ বুলি তেওঁ প্ৰকাশ কৰে। 900 केसेस औसतन प्रतिदिन आए। यहाँ मैं आपको ये चीज भी बताना चाहूंगा कि पिछले 24 घंटे में, ये तो हम साप्ताहिक दिखा रहे हैं आपको, और सप्ताह के आधार पर जो औसत प्रतिदिन केस आ रहे हैं वो दिखा रहे हैं। अगर पिछले 24 घंटे के आप केसेस देखें तो वो 36,470 हो गए हैं, तो वो संख्या भी घटी है। यहाँ एक ध्यान देने की बात यह है कि जिन सप्ताहों में ये गिरावट का ट्रेंड देखा गया है, उन सप्ताहों में जो हमारी औसत प्रतिदिन टेस्टिंग है उसमें गिरावट नहीं आई है। और अगर आप वो देखें तो पिछले 5 सप्ताह के কোভিড পৰিস্থিতিৰ লকডাউনৰ পাছত ভাৰতে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিব। বিচিচিআইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে খেলুৱৈৰ নাম ঘোষণা কৰিছে। বিচিচিআইৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে ভাৰতে 3খন টি20, 3খন এদিনীয়া আৰু 4খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব। বিৰাট কোহলীয়ে দলটোৰ নেতৃত্ব বহন কৰিব।
কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত পুনৰ 18টা সংগঠনক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে 1967 চনৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ 2019 চনত ঘটোৱা সংশোধনীৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দায়বদ্ধতাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিত গুৰুত্ব দি এনেদৰে আৰু 18টা সংগঠনক সন্ত্ৰাসবাদী সংগঠন ৰূপে ঘোষণা কৰিছে। তেজপুৰত কালি ইউনিফাইড কমাণ্ডৰ এখন গুৰুত্বপূৰ্ণ বৈঠক গজৰাজ কোৰৰ লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগন্তুক গণৰাজ্য দিৱস, বিটিআৰ আৰু ৰাজ্যৰ নিৰ্বাচনৰ সময়ত নিৰাপত্তা বাহিনীসমূহৰ ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়। বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, সেনা, জিলা প্ৰশাসন, BSF, CRPF আৰু SSBৰ শীৰ্ষ বিষয়াসকলেও ভাগ লয়। কেন্দ্ৰীয় তদাৰকী আয়োগৰ আহ্বানত সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগতো কালি গুৱাহাটীৰ পাটগাঁৱত তদাৰকী সজাগতা সপ্তাহ পালন কৰা হয়। অনুষ্ঠানত BSFৰ গুৱাহাটী মুখ্য কাৰ্যালয়ত DIG বীৰেন্দ্ৰ সিঙে এই সপ্তাহৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানত BSFৰ গুৱাহাটীৰ মহাপৰিদৰ্শক ৰাজেশ কুমাৰৰ লগতে আন শীৰ্ষ বিষয়াসকলেও ভাগ লয়। এই সপ্তাহৰ লগত সংগতি ৰাখি বিভিন্ন অঞ্চলত কুইজ, তৰ্ক, বেনাৰ, শ্লোগান আৰু পোষ্টাৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিয়ে 29 অক্টোবৰৰ পৰা ডিচেম্বৰ মাহ পৰ্যন্ত দলীয় সাংগঠনিক কাৰ্যসূচী ঘোষণা কৰিছে। দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে 29 অক্টোবৰৰ পৰা দুদিনীয়াকৈ ধেমাজিত অন্যান্য পিছপৰা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। 31 অক্টোবৰত ভাৰতৰত্ন চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনত প্ৰতিখন জিলাত একতাৰ বাবে দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তেওঁ লগতে গুৱাহাটীত বিধানসভা প্ৰভাৰী আৰু সংযোজকসকলৰ প্ৰশিক্ষণ শিবিৰ, মিডিয়াৰ কৰ্মশালাকে ধৰি ডিচেম্বৰ মাহ পৰ্যন্ত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সম্প্ৰতি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ প্ৰসংগত তেওঁ কয় যে জগত গুৰুজনাৰ অসন্মান হ'ব পৰা কোনো কাম এই চৰকাৰে নকৰে। কংগ্ৰেছ যদি পোনপটীয়াকৈ যদি নিৰ্বাচনত অংশগ্ৰহণ কৰে, তাত নামনি অসমত বা পশ্চিম অসমত এটা চিটো কংগ্ৰেছে জিকিব পৰা সম্ভাৱনা নাই। আৰু সেইকাৰণে তেওঁলোকে যিহেতু কংগ্ৰেছ দলৰ যিহেতু তেওঁ সদস্য, গতিকে তেখেতে কলাক্ষেত্ৰত এটা মিয়া মিউজিয়াম স্থাপন কৰিব লাগে বুলি এক বিতৰ্ক আনি পেলাই কলিয়াবৰ আৰক্ষীয়ে কালি আমনিত অভিযান চলাই অবৈধ কয়লা কঢ়িওৱা 3খন ট্ৰাক জব্দ কৰাৰ লগতে এই কাৰ্যৰে জড়িত 2জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে কয়লাখিনি গুৱাহাটীৰ পৰা লখিমপুৰলৈ নি থকা অৱস্থাতে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলাইছিল। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। তৃতীয় ভাৰত আমেৰিকা 2+2 মন্ত্ৰী পৰ্যায়ৰ বৈঠক, দেশ দুখনৰ মাজত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা বিষয়ক 5খন চুক্তিত স্বাক্ষৰ। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। আৰু BCCIৰ বিৰাট কোহলীৰ নেতৃত্বত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লগা ভাৰতীয় দলৰ খেলুৱৈৰ নাম ঘোষণা। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছোঁ, কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, সঘনাই চাবোনেৰে হাত ধুৱক অথবা হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।